বাংলাদেশ জ্বলিছে, হিন্দুক গছত বান্ধি জ্বলাই দিয়া হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনাক দ্য বেচিক টকছলৈ। আজি আমি আলোচনা কৰিম এক অতি গুৰুত্বপূৰ্ণ আৰু সাম্প্ৰতিক বিষয়ৰ ওপৰত। সেইটো হৈছে বাংলাদেশৰ ৰাজনৈতিক সংকট আৰু আমাৰ দেশৰ প্ৰতি থকা ভাবুকি। আমাৰ প্ৰতিবেশী বাংলাদেশ এতিয়া এক গভীৰ সংকটৰ মাজেৰে পাৰ হৈ আছে। ভাৰত বিৰোধী মন্তব্যৰে জনপ্ৰিয়তা অৰ্জন কৰা শ্বৰীফ উছমান হাদিৰ হত্যাকাণ্ডই পুনৰ জ্বলাই তুলিছে বাংলাদেশ। দেশখনত হিংসাত্মক প্ৰতিবাদে এতিয়া চূড়ান্ত ৰূপ পাইছেগৈ। কিন্তু এই সকলোবোৰ কেনেকৈ আৰম্ভ হ'ল, কি হৈ আছে এতিয়া, আৰু ভাৰতৰ বাবে ইয়াৰ অৰ্থ কি? যদি এই জটিল কাহিনীটো আপুনি সম্পূৰ্ণকৈ জানিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তেতিয়াহে বুজিব পাৰিব ঘটনাটো আচলতে কি। পোনপ্ৰথমে বাংলাদেশৰ চমু ইতিহাসৰ বিষয়ে আমি থুলমূলকৈ জানি লওঁ আহক। 1947 চন ভাৰত বিভাজন, পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিম পাকিস্তানৰ সৃষ্টি। 1952 চন ভাষা আন্দোলন, বাংলাক ৰাষ্ট্ৰভাষাৰ দাবীত ছাত্ৰ হত্যা। 1970 চন শ্বেখ মুজিবুৰ ৰহমানৰ আৱামী লীগে নিৰ্বাচনত জয়লাভ, কিন্তু পাকিস্তানে ক্ষমতা দিবলৈ অস্বীকাৰ কৰে। 25 মাৰ্চ 1971 চন পাকিস্তানী সেনাই গণহত্যা আৰম্ভ কৰে অপাৰেশ্যন চাৰ্চলাইট নামেৰে। 26 মাৰ্চ 1971 চন শ্বেখ মুজিবুৰে স্বাধীনতা ঘোষণা কৰে। মাৰ্চ ডিচেম্বৰ 1971 চন অৰ্থাৎ মাৰ্চৰ পৰা ডিচেম্বৰ মাহলৈকে 9 মাহজোৰা মুক্তিযুদ্ধ আৰু 16 ডিচেম্বৰ 1971 চন পাকিস্তানী সেনাৰ আত্মসমৰ্পণ আৰু বাংলাদেশ নামৰ এখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম। এয়া আছিল বাংলাদেশৰ চমু ইতিহাস। এতিয়া আহিছোঁ আমি মূল কথালৈ। প্ৰথম প্ৰশ্ন, শ্বৰীফ উছমান হাদি কোন হয়? প্ৰিয় দৰ্শক, প্ৰথমে জানি লওক উছমান হাদি কোন আছিল আৰু তেওঁৰ হত্যাই কিয় ইমান ডাঙৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিলে। হাদিৰ 32 বছৰীয়া এই যুৱ নেতা, যি 2024 চনৰ জুলাই মাহত সংঘটিত হোৱা বিদ্ৰোহৰ অন্যতম এজন নেতা আছিল। এজন ভাৰত বিৰোধী মৌলবাদী ইছলামিক শক্তিৰ পৃষ্ঠপোষক নেতা। ঢাকা বিশ্ববিদ্যালয়ত পঢ়া হাদি আছিল ইনকলাব মঞ্চৰ আহ্বায়ক আৰু মুখপাত্ৰ। কিন্তু তেওঁ কেৱল এজন সাধাৰণ ৰাজনৈতিক নেতাই নহয়, হাদি আছিল বাংলাদেশৰ জেন জেড প্ৰজন্মৰ কণ্ঠস্বৰ। হাদিয়ে কেৱল আৱামী লীগকে নহয়, বাংলাদেশৰ সকলো পৰম্পৰাগত ৰাজনৈতিক দলকে তেওঁ সমালোচনা কৰা দেখা গৈছিল। তেওঁ বিশ্বাস কৰিছিল যে দেশখনত প্ৰয়োজন সম্পূৰ্ণ নতুন ৰাজনৈতিক নেতৃত্বৰ। সেয়েহে তেওঁ আগন্তুক নিৰ্বাচনত ঢাকা 8 আসনৰ পৰা স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰিছিল। এতিয়া আহোঁ আমি সেই হত্যাকাণ্ডৰ ঘটনাটোলৈ, যিয়ে গোটেই বাংলাদেশক জোকাৰি গ'ল। কেনেকৈ ঘটিল ঘটনাটো? ঢাকাৰ মতিঝিল অঞ্চলৰ বক্স কালভাৰ্ট ৰোডৰ ওচৰত হাদিয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। তেওঁ এখন ৰিক্সাত উঠি থকা অৱস্থাত মুখা পিন্ধা বন্দুকধাৰীয়ে তেওঁক আক্ৰমণ কৰে আৰু গুলীটো তেওঁৰ বাওঁ কাণৰ ওচৰত আঘাত কৰে। যথেষ্ট ৰক্তক্ষৰণ হয় আৰু পিছত তেওঁক জৰুৰী অৱস্থাত ছিংগাপুৰৰ এখন চিকিৎসালয়লৈ নিয়া হয়। কিন্তু 6 দিন পিছত চিকিৎসালয়ত তেওঁক ৰক্ষা কৰিব পৰা নগ'ল আৰু অৱশেষত মৃত্যু ঘোষণা কৰা হয়। এতিয়া কথা হ'ল, কোনে কৰিলে এই হত্যা? প্ৰথমতে আৰক্ষীয়ে কৈছিল যে আক্ৰমণকাৰী কোন সেয়া স্পষ্ট নহয়, কিন্তু অনুসন্ধানত 3জন সন্দেহজনক ব্যক্তিক চিনাক্ত কৰা হয় আৰু এতিয়ালৈকে 7জন মানুহক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। তেওঁলোক হৈছে ফয়জল কৰিম মাছুদ, যাক ৰাহুল নামেৰে জনা যায়, নিষিদ্ধ ছাত্ৰলীগৰ প্ৰাক্তন নেতা, যিয়ে গুলী চলাইছিল বুলি কোৱা হৈছে। আলমগীৰ শ্বেখ, যিয়ে মটৰচাইকেল চলাইছিল। ৰুবেল, স্বেচ্ছাসেৱক লীগৰ সৈতে জড়িত, যিয়ে আক্ৰমণৰ আগতে নজৰদাৰী কৰিছিল বুলি কোৱা হৈছে। তিনিওকে আৱামী লীগৰ সৈতে জড়িত সংগঠনৰ সদস্য বুলি অভিযোগ দিয়া হৈছে। পিছত আৰক্ষীৰ তদন্তত ওলাই পৰিছে যে এইটো কোনো আকস্মিক ঘটনা নাছিল। মাহৰ পিছত মাহ ধৰি এই হত্যাকাণ্ড পৰিকল্পনা কৰা হৈছিল বুলি কোৱা হৈছে। উদ্দেশ্য কি আছিল? দেশত বৃহৎ পৰিমাণৰ অস্থিৰতাৰ সৃষ্টি কৰা। হাদিৰ মৃত্যুৱে বাংলাদেশত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে? অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টা মহম্মদ ইউনুছে হাদিৰ মৃত্যু নিশ্চিত কৰাৰ লগে লগে ঢাকা আৰু অন্যান্য চহৰত প্ৰতিবাদ আৰম্ভ হয়। প্ৰতিবাদকাৰীসকলে ভৱন ভাঙি চুৰমাৰ কৰে, বাতৰি কাকতৰ কাৰ্যালয় জ্বলাই দিয়ে, ৰাজনৈতিক প্ৰতীকসমূহ ধ্বংস কৰিলে আৰু শেহতীয়াকৈ এজন হিন্দু নাগৰিকক গছত বান্ধি জ্বলাই দিয়ে। সমগ্ৰ দেশতে অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনাই চূড়ান্ত পৰ্যায় পায়গৈ। ইয়াৰ পাছত হাদিৰ সংগঠনৰ ইনকলাব মঞ্চই এক বিতৰ্কিত বিবৃতি জাৰি কৰিলে। তেওঁলোকে ক'লে যে হাদিক
ভাৰতীয় আধিপত্যৰ বিৰুদ্ধে সংগ্ৰামত শ্বহীদ কৰা হৈছে। এই বিবৃতিয়ে এক নতুন মাত্ৰা যোগ কৰিলে ভাৰত বিৰোধী ভাৱধাৰা, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষক দোষাৰোপ। কিছুমান স্থানীয় প্ৰতিবেদনত প্ৰমাণ নোহোৱাকৈয়ে দাবী কৰা হ'ল যে আক্ৰমণকাৰীসকল ভাৰতীয় আছিল বা ভাৰতৰ সহায়ত তেওঁলোক পলাই যাবলৈ সক্ষম হ'ল। এই দাবীসমূহক ব্যাপকভাৱে এনেধৰণে প্ৰচাৰ কৰা দেখা গ'ল যে নিৰ্বাচনৰ আগতে ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ নাগৰিকক উচতাব পাৰে। এক ভাৰত বিৰোধী শক্তিয়ে আমাৰ দেশৰ বিৰুদ্ধে অপপ্ৰচাৰত নামি পৰিল। এয়া আন কোনো নহয়, চিৰশত্ৰু পাকিস্তান আৰু সিহঁতৰ গুপ্তচৰ সংস্থা ISI। উদ্দেশ্য এটাই, যেনেকৈ নহওক বাংলাদেশৰ নিৰ্বাচন পিছুৱাই তাত পুতলাৰ নেতা ইউনুছক শাসনত ৰাখি ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰি যোৱা। কিন্তু সেই দাবীসমূহৰ কোনো তথ্য প্ৰমাণ পোৱা নগ'ল। মনে সজা কাল্পনিক কাহিনীৰে একাংশই সময়ে সময়ে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰা আমি দেখা পাই আহিছোঁ। প্ৰিয় দৰ্শক, প্ৰথমে বৰ্তমানৰ সংকট বুজিবলৈ হ'লে আমি উভতি যাব লাগিব 2024 চনৰ জুলাই মাহলৈ। বাংলাদেশত কেনেকৈ আৰম্ভ হৈছিল বিদ্ৰোহ। 2024 চনৰ জুলাই মাহত বাংলাদেশত আৰম্ভ হৈছিল ছাত্ৰৰ নেতৃত্বাধীন বিদ্ৰোহ, অৰ্থাৎ যাক কোৱা হয় জেন জেড প্ৰটেষ্ট। কাৰণ আছিল চাকৰিৰ কোটা ব্যৱস্থাৰ বিৰোধিতা। এই ব্যৱস্থাই 1971 চনৰ মুক্তিযুদ্ধৰ পৰিয়ালক পক্ষপাতিত্ব কৰিছিল। কিন্তু এই প্ৰতিবাদ দ্ৰুতগতিত ৰূপান্তৰিত হ'ল বাংলাদেশৰ আটাইতকৈ ৰক্তক্ষয়ী ৰাজনৈতিক হিংসাৰ ৰূপত। ৰাষ্ট্ৰসংঘৰ তদন্তই পিছত অনুমান কৰিছে যে 1400তকৈও অধিক লোক নিহত হৈছিল এই গণবিদ্ৰোহত। এয়া আছিল এক অবিশ্বাস্য সংখ্যা, এক মানৱীয় ট্ৰেজেডি। 2024 চনৰ 5 আগষ্টত জনপ্ৰতিবাদে এনে ৰূপ পালেগৈ যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি পলাবলগীয়া হ'ল। তেওঁৰ দীৰ্ঘদিনীয়া শাসনৰ অন্ত পৰিল। তেওঁ ভাৰতলৈ পলাই আহিল আৰু ক্ষমতালৈ আহিল নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ নামৰ এজন পুতলা নেতা, আৰু তেওঁৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ল, যি মহম্মদ হৈছে এজন পাকিস্তানী চাইনা প্ৰেমী। আৰু সেই মহম্মদে সময়ে সময়ে কেতিয়াবা যদি পাকিস্তানক ভাৰতৰ বিৰুদ্ধে উচতাইছে আৰু কেতিয়াবা চীনক আমাৰ দেশৰ উত্তৰ পূব অংশক দখল কৰিবলৈ উচতনি দিছে। উত্তৰ পূবক নিজৰ দেশৰ মানচিত্ৰৰ লগত সংযোগ কৰি আৰু তাক উপহাৰ হিচাপে তুৰ্কী, পাকিস্তানৰ নিচিনা দেশসমূহক উপহাৰ দি বিভিন্ন সময়ত ভাৰত বিৰোধী শক্তিৰ সৈতে এক হৈ তেওঁ কাম কৰি অহা আমি দেখা পাই আছোঁ। যিহেতু এখন অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশ শাসন কৰি আছে, সেয়ে এতিয়া বাংলাদেশে প্ৰস্তুত চলাইছে যে এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ বাবে। জানিবলৈ পৰা মতে 2026 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 300খন আসনৰ বাবে প্ৰায় 128 মিলিয়ন ভোটাৰে 42,000তকৈ অধিক ভোটদান কেন্দ্ৰত ভোট দিব। এইখন হ'ব হাছিনাৰ পদচ্যুতিৰ 1.5 বছৰ পিছত প্ৰথমখন নিৰ্বাচন। নিৰ্বাচনৰ লগে লগে অনুষ্ঠিত হ'ব জুলাই চনদৰ ওপৰত গণভোট। এই সনদে প্ৰস্তাৱ দিয়ে, কি প্ৰস্তাৱ দিয়ে? কাৰ্যনিৰ্বাহী ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ, শক্তিশালী ন্যায়িক আৰু নিৰ্বাচনী স্বাধীনতা, আইন প্ৰয়োগকাৰীৰ অপব্যৱহাৰৰ বিৰুদ্ধে সুৰক্ষা। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আওয়ামী লীগক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষিদ্ধ কৰা হৈছে, অৰ্থাৎ আওয়ামী লীগক নিষিদ্ধ কৰা হৈছে। তাৰ আগতে আপোনালোকে জানিব লাগিব বাংলাদেশৰ ৰাজনৈতিক দলসমূহৰ কথা। বাংলাদেশত মূল দুটাই ঐতিহাসিক আৰু প্ৰভাৱশালী ৰাজনৈতিক দল আছে। এটা হৈছে বাংলাদেশী আৱামী লীগ, সংক্ষেপে আওয়ামী লীগ বুলি কোৱা হয়। প্ৰধান নেতৃত্ব কোনে দিছিল? শ্বেখ হাছিনাই। মতাদৰ্শ কি? বাঙালী জাতীয়তাবাদ, ধৰ্ম নিৰপেক্ষতাবাদ, গণতন্ত্ৰ, সমাজতন্ত্ৰ, মূলতঃ এটা মধ্যম বাওঁপন্থী আদৰ্শৰ দল। আনটো হৈছে বাংলাদেশৰ জাতীয়তাবাদী দল, সংক্ষেপে BNP। নেতৃত্ব কোনে দিছে? খালেদা জিয়া, যি হৈছে চেয়াৰপাৰচন, আৰু তাৰেক ৰহমান হৈছে ভাৰপ্ৰাপ্ত চেয়াৰপাৰচন। মতাদৰ্শ কি? বাংলাদেশী জাতীয়তাবাদ, ৰক্ষণশীলতা, ইছলামিক মূল্যবোধৰ সৈতে জাতীয়তাবাদ, আৰু তেওঁলোকৰ আদৰ্শ হৈছে মধ্যম আৰু সুপন্থী আদৰ্শ। এতিয়া আহিছোঁ আমাৰ ভাৰতৰ বাবে সবাতোতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ। হাদিৰ হত্যাকাণ্ডৰ পিছত ভাৰত বাংলাদেশ সম্পৰ্ক আৰু তিক্ত হৈ পৰিছে। বুধবাৰে ভাৰতে দিল্লীত বাংলাদেশৰ হাই কমিছনাৰক তলব কৰে। ভাৰতে প্ৰকাশ কৰে 3টা গুৰুত্বৰ উদ্বেগ। এক হৈছে অৱনমিত নিৰাপত্তা পৰিস্থিতি, দ্বিতীয়টো হৈছে ভাৰতীয় কূটনৈতিক মিছনৰ ওপৰত ভাবুকি, আৰু তৃতীয়টো হৈছে কৰ্মচাৰীসকলৰ সুৰক্ষাৰ আশংকা। পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে ভাৰতীয় কৰ্তৃপক্ষই ঢাকাত ভিছা সেৱা স্থগিত ৰাখিবলগীয়া হ'ল। আমাৰ ভাৰতৰ বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে প্ৰথম কথা,
ঢাকাৰ এই কল্পিত দাবী সম্পূৰ্ণ নাকচ কৰা হৈছে ভাৰতৰ ভূখণ্ড বাংলাদেশৰ বন্ধু জনগণৰ স্বাৰ্থৰ বিৰোধ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি কৰা অভিযোগটো। দ্বিতীয়টো, ভাৰতে পুনৰ দোহাৰিছে ভাৰতে বাংলাদেশত মুক্ত, ন্যায্য আৰু অন্তৰ্ভুক্তিমূলক আৰু বিশ্বাসযোগ্য নিৰ্বাচনৰ পক্ষত আছে। তাৰপিছত আহিছোঁ সবাতোতকৈ বিতৰ্কিত বিষয়টোলৈ, শ্বেখ হাছিনাৰ ভাগ্য কি হ'ব? নৱেম্বৰত ঢাকাই আনুষ্ঠানিকভাৱে ৭৮ বছৰীয়া শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ কৰিছিল ভাৰতক। এখন বিশেষ ন্যায়াধিকৰণে তেওঁক অনুপস্থিতিত হাছিনাক মৃত্যুদণ্ডৰো ৰায় প্ৰদান কৰিছিল। অভিযোগ কি আছিল? ২০২৪ চনৰ ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহৰ ওপৰত হাছিনাই কৰা দমন। ইফালে হাছিনা ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত আছেহি। আনফালে বাংলাদেশে কৈছে যে প্ৰত্যৰ্পণ দ্বিপাক্ষিক চুক্তিৰ অধীনত হাছিনাক বাংলাদেশলৈ উভতাই পঠাব লাগে। এই ক্ষেত্ৰত ভাৰতীয় সংসদীয় সমিতিয়ে কি কৈছে? সংসদীয় সমিতিয়ে কৈছে যে শ্বেখ হাছিনাৰ দেশত থকা আৰু এই বিষয়ত ভাৰতৰ দৃষ্টিভংগী তাৰ সভ্যতাগত নীতি আৰু গুৰুত্বৰ যন্ত্ৰণা বা অস্তিত্বগত ভাবুকিৰ সন্মুখীন হোৱা ব্যক্তিসকলক আশ্ৰয় প্ৰদানৰ মানৱীয় পৰম্পৰাৰ দ্বাৰা পৰিচালিত। বাংলাদেশৰ অস্থিৰতা আৰু ভাৰতৰ বাবে ষ্ট্ৰেটেজিক চেলেঞ্জ হৈ পৰিছে। প্ৰিয় দৰ্শক, এই সংকট ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া বুজি পাবলৈ হ'লে গুৰুত্বপূৰ্ণ এই তথ্যসমূহৰ বিষয়ে আপুনি জানিব লাগিব। ভাৰতৰ এখন সংসদীয় সমিতিৰ প্ৰতিবেদনে কৈছে যে ভাৰতে ১৯৭১ চনত মুক্তিযুদ্ধৰ পিছত বাংলাদেশত হোৱা অস্থিৰতাই ভাৰতৰ বাবে সৰ্ববৃহৎ ষ্ট্ৰেটেজিক চেলেঞ্জৰ সন্মুখীন হৈছে। এইটো এক অতি গুৰুত্বপূৰ্ণ কাৰণ ১৯৭১ চনত ভাৰতে বাংলাদেশৰ মুক্তিযুদ্ধত সহায় কৰিছিল। কিয় ইমান গুৰুত্বৰ? সমিতিয়ে কৈছে যে ১৯৭১ চনৰ প্ৰত্যাহ্বান যদিও অস্তিত্বগত আছিল, শেহতীয়া বাংলাদেশৰ বিদ্ৰোহটো অধিক গুৰুতৰ। কাৰণ এয়া এক প্ৰজন্মগত বিচ্ছিন্নতা, ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু ভাৰতৰ পৰা আঁতৰি এক সম্ভাৱ্য ষ্ট্ৰেটেজিক এলাইনমেণ্ট। কাৰণ দীৰ্ঘদিনীয়া ভাৰতৰ বিশ্বস্ত বন্ধুৰ পৰা চাইনা পাকিস্তানী হৈ পৰাটো ভাৰতৰ বাবে এক উদ্বেগৰ বিষয় হৈ পৰে। ভাৰতৰ বাবে তিনিটা মূল চিন্তাৰ কাৰণ হ'ল, প্ৰথমটো কাৰণ হৈছে যে উগ্ৰপন্থা বৃদ্ধি। ইছলামিক শক্তিসমূহৰ জেহাদী মৌলবাদী শক্তিসমূহৰ উত্থানে আমাৰ ভাৰতবৰ্ষৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ বাংলাদেশৰ সীমামূৰীয়া অসম, পশ্চিমবংগৰ দৰে ৰাজ্যসমূহৰ বাবে ই এক অতি চিন্তাৰ বিষয়। দ্বিতীয়টো কাৰণ হৈছে যে সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ। হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত আক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। হিন্দুসকলক নিৰ্যাতিত কৰা হৈছে। ই প্ৰব্ৰজনৰ সমস্যাৰো সৃষ্টি কৰিব। ৩ নম্বৰটো কাৰণটো হৈছে ষ্ট্ৰেটেজিক এলাইনমেণ্ট। বাংলাদেশ ভাৰতৰ পৰা আঁতৰি অন্য শক্তিৰ ফালে গৈছে, শত্ৰু পাকিস্তান আৰু চতুৰ চীনৰ লগত বন্ধুত্ব। একালৰ বন্ধু বাংলাদেশ এতিয়া চাইনা পাকিস্তানী হৈ পৰিছে আৰু এই দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ শক্তি আমাৰ ভাৰতবৰ্ষক চাপত ৰাখিব বিচাৰে। লগতে আওয়ামী লীগৰ পতনে এক নতুন ৰাজনৈতিক শক্তিৰো জন্ম দিছে। যুৱ প্ৰজন্মই এতিয়া নেতৃত্ব লোৱা দেখা গৈছে আৰু এই নতুন নেতৃত্ব অৰ্থাৎ জেন জি ভাৰতৰ প্ৰতি তেওঁলোক কম বন্ধুত্বপূৰ্ণ। তেওঁলোক হৈছে পাকিস্তানী চাইনা মনোভাৱৰ। এই জটিল পৰিস্থিতিত ভাৰতৰ কৌশল কি হ'ব লাগে? সমিতিয়ে পৰামৰ্শ দিছে যে প্ৰথমটো কৈছে যে নীতিগত দৃষ্টিভংগী বজাই ৰাখিব লাগে, মানৱীয় মূল্যবোধৰ ওপৰত থিয় দিব লাগে, সকলো অংশীদাৰৰ সৈতে জড়িত হ'ব লাগে, কেৱল এটা দলৰ লগতে নহয়, সকলোৰে সৈতে গঠনমূলক কথা বতৰা হ'ব লাগে। তৃতীয়টো কৈছে যে সংবেদনশীলতাৰ প্ৰতি গুৰুত্ব দিব লাগে, যাতে এই জটিল পৰিস্থিতি অতি সাৱধানে চম্ভালিব পৰা যায়। ভাৰতবৰ্ষই স্পষ্ট কৰি দিছে, আমাৰ লক্ষ্য হ'ব বাংলাদেশত শান্তি, গণতন্ত্ৰ আৰু স্থিৰতা সমৰ্থন কৰা। ভাৰতে এই সময়ত সাৱধানে খোজ দিব লাগিব। অত্যাধিক হস্তক্ষেপে বিৰোধিতাৰ সৃষ্টি কৰিব পাৰে, কিন্তু সম্পূৰ্ণ নীৰৱে থকাটো ষ্ট্ৰেটেজিক ব্লাইণ্ডাৰ হ'ব পাৰে। প্ৰিয় দৰ্শক, আমি আজি বাংলাদেশৰ জটিল ৰাজনৈতিক সংকটৰ বিষয়ে বহু কথাই আলোচনা কৰিলোঁ। মূল কথাসমূহ যদি মই আপোনালোকক সাৰাংশত ক'ব বিচাৰোঁ, তেতিয়াহ'লে প্ৰথম হৈছে যে শ্বৰীফ উছমান হাদিৰ হত্যাই পুনৰ বাংলাদেশ জ্বলাই তুলিছে। দ্বিতীয়টো হৈছে ২০২৪ চনৰ জুলাইত জেন জেডৰ বিদ্ৰোহে শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটাইছিল। তৃতীয়টো হৈছে আগন্তুক ২০২৬ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনে নতুন বাংলাদেশৰ জন্ম দিব পাৰে, কিন্তু সেই সম্ভাৱনা কম দেখা গৈছে। ৪ নম্বৰ হৈছে ভাৰত বাংলাদেশ সম্পৰ্কত এক কঠিন সন্ধিখনত আছে। ইছলামিক মৌলবাদী জেহাদী শক্তিয়ে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে কাৰ্যকৰী পৰিৱেশ অতি স্পৰ্শকাতৰ কৰি তুলিব পাৰে। লগতে যিসমূহ ভাৰতবৰ্ষৰ আমাৰ অসম হওক, পশ্চিমবংগ হওক, বাংলাদেশৰ সীমাৰ লগত সীমামূৰীয়া ৰাজ্য, সেই সীমামূৰীয়া ৰাজ্যসমূহৰ প্ৰতি সংকট আনিব পাৰে। ৫টো হৈছে শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণ কি হ'ব? তেওঁক বাংলাদেশলৈ উভতাই পঠাব নে ভাৰতবৰ্ষতে থাকিব?
6 নম্বৰটো হৈছে ভাৰতে 1971 চনৰ পিছত সবাতোতকৈ ডাঙৰ ষ্ট্ৰেটেজিক চেলেঞ্জৰ সন্মুখীন হৈছে। পৰিস্থিতি বৰ্তমান অতি জটিল। পৰৱৰ্তী কেইমাহমানত বহু কথাই স্পষ্ট হ'ব। নিৰ্বাচন শান্তিপূৰ্ণভাৱে হয় নে নহয়, নতুন চৰকাৰে ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰাখিব, শ্বেখ হাছিনাৰ কি হ'ব, এই সকলো প্ৰশ্নৰ উত্তৰ আমি সময়তহে গম পাম। শেষত এটাই কথা, দক্ষিণ এছিয়াৰ মহাশক্তিশালী দেশ আমাৰ ভাৰতবৰ্ষৰ উত্থানত শংকিত পাকিস্তানে ভাৰতৰ শক্তিক দুৰ্বল কৰিবলৈ যাৰ লগতে লগ্ন হৈ যিমানে যি কূটনীতি নকৰক কিয় ভাৰতবৰ্ষৰ অপ্ৰতিৰোধ উত্থানক স্তম্ভিত কৰিব নোৱাৰে ভিকহু পাকিস্তানে। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টো সম্পূৰ্ণ তথ্যপূৰ্ণ লাগিল তেন্তে লাইক এটা কৰিব, শ্বেয়াৰ কৰক যাতে অধিক মানুহে এই গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে জানিব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে আপুনি আন্তৰ্জাতিক ৰাজনীতিৰ প্ৰতিটো গুৰুত্বপূৰ্ণ আপডেট পাই থাকে। আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। আপুনি কি ভাবে এই সংকটৰ বিষয়ে? ধন্যবাদ লগত থকাৰ বাবে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত।